নমস্কাৰ ছাৰ বাইদেউসকল। প্ৰচণ্ড গৰম আৰু এই গৰমত আমি ডাঙৰ মানুহে সহ্য কৰিব নোৱাৰা হৈছোঁ। সেই ক্ষেত্ৰত আমাৰ বিদ্যালয়ত অহা ল'ৰা ছোৱালীসকলৰ কাৰণে এইটো এটা অসহ্যকৰ এটা পৰিৱেশ। সেই ক্ষেত্ৰত আমাৰ অসম ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কিছু বিশেষ বাৰ্তা দিছে আমাৰ স্কুলসমূহৰ কাৰণে, শিক্ষা বিভাগলৈ। গতিকে সেই বাৰ্তাসমূহ কি সেইটো আজি আমি চাই লওঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰীজনে কি কৈছে, আমাৰ ছ'চিয়েল মিডিয়াত, ফেচবুকৰ যিটো ছ'চিয়েল মিডিয়া তাত যিটো প্ৰকাশ কৰিছে তেখেতৰ মতামত, সেইটো কি কৈছে যে ৰাজ্য এতিয়া প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহত দহিছে। পূৰ্বৰ তুলনাত মে' মাহতেই উত্তাপ অতি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই সময়খিনিত সজাগ সচেতন হৈ থকাটো আমাৰ সকলোৰে বাবে জৰুৰী। আমাৰ চৰকাৰেও এই দিশত নিৰন্তৰভাৱে পৰ্যবেক্ষণ অব্যাহত ৰাখিছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাৰ্থীসকলৰ সুৰক্ষাত গুৰুত্ব প্ৰদানেৰে ইতিমধ্যে বিশেষ জাননী জাৰি কৰিছে। প্ৰতিখন শিক্ষানুষ্ঠানক এই নিয়ম মানি চলিবলৈ আমি আহ্বান জনাইছোঁ। এই সময়ত হ'ব পৰা ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ সকলোৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক। এইটো হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ এটা বাৰ্তা, য'ত আমাৰ বিদ্যালয়সমূহক এইটো নিৰ্দেশ দিছে যে বিভাগৰ পৰা যিটো আমাৰ নতুন সময়সূচী দিছে, সেই সময়সূচীটো যাতে নিৰন্তৰ পালন কৰে আৰু এই সৰু ল'ৰা ছোৱালীসকল যাতে কোনো ধৰণৰ এই গৰমৰ পৰা যাতে কোনো ধৰণৰ বেমাৰৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য কৰিব দিছে। ঠিক আছে। ইয়াৰ লগতে আৰু এটা আমাৰ শিক্ষামন্ত্ৰীয়ে দিয়া এটা নিৰ্দেশনা, এইটো যোৱাকালি সেইটো ছ'চিয়েল মিডিয়া আমাৰ ফেচবুকত দিয়া, আৰু ইয়াত কি কৈছিল যে যোৱা বছৰত যিটো আমাৰ এই গ্ৰীষ্মকালীন অৱস্থাত যিটো আমাৰ গৰমৰ যিটো উত্তাপ আছিলে, সেই ক্ষেত্ৰত কি কৰিছিলে, স্কুল টাইমিংটো আমাৰ মৰ্ণিঙত কৰি দিছিলে, শ্বিফ্ট কৰি দিছিলে। আৰু সেইটো কাৰণে কি কৰিছিল, প্ৰতিখন জিলাৰ DC তথা 6th শিডিউলৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী নিৰ্দেশনা দিছিল যাতে তেখেতসকলে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। আৰু সেইমতে আজিৰ দিনত প্ৰায় গোটেইখিনি জিলাত কি কৰিছে, সেই টাইমিংটো যিটো আমাৰ স্কুলৰ যিটো আমাৰ একাডেমিক কেলেণ্ডাৰ মতে আমাৰ যিটো টাইম, সেই টাইমটো কি কৰিছে, মৰ্ণিঙলৈ শ্বিফ্ট কৰিছে। আৰু তাত দেখা গৈছে যে কিছু জিলাত মৰ্ণিং ৰাতিপুৱা 7 বজাৰ পৰা 10 বজালৈ বা 7:30 বজাৰ পৰা 11 বজালৈ বা মেক্সিমাম 11:30 বজালৈ কি কৰিছে, টাইমটো দি দিছে। আৰু সেই ক্ষেত্ৰত আমাৰ কোকৰাঝাৰ জিলায়ো কি কৰিছে, LP স্কুলৰ কাৰণে ৰাতিপুৱা 7:30 বজাৰ পৰা 11 বজালৈ টাইম দিছে। আৰু UP স্কুলটো ME স্কুলটো কি কৰিছে, 7:30 বজাৰ পৰা 11:30, আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলটো 7:30 বজাৰ পৰা 12টালৈকে কৰিবলৈ নিৰ্দেশ দিছে। আৰু এইটো তেতিয়ালৈকে থাকিব যেতিয়ালৈকে ফাৰ্দাৰ কোনো অৰ্ডাৰ নতুনকৈ নোলায়, তেতিয়ালৈকে এই টাইমটো চলি থাকিব। গতিকে এইখিনি আছে আমাৰ অৰ্ডাৰকেইটা, নিৰ্দেশনাকেইটা। তাৰ লগত আৰু জড়িত কিছু কথা, বিদ্যালয়ত ল'ৰা ছোৱালী যেতিয়া আহিব তেতিয়া আপোনালোকে তেখেতসকলক কৈ দিব যাতে তেখেতসকলে বৰ্তমান যিটো ক'ল্ড ড্ৰিংকছ মাৰ্কেটত আহি আছে, ওলাইছে, যিটোৰ প্ৰতি আমি ডাঙৰসকলে আসক্তি হৈ যাওঁ বৰ্তমান গৰম ছিজনত। গতিকে ল'ৰা ছোৱালীসকল যাতে এই ফ্ৰিজৰ ঠাণ্ডা পানী বা ক'ল্ড ড্ৰিংকছৰ পৰা অলপ দূৰত থাকে, কাৰণ এইবিলাক পানীয় দ্ৰব্য ঠাণ্ডা দ্ৰব্যখিনি আমাৰ কি কৰিব, আমাৰ বডিত ওলটা আৰু এফেক্ট কৰিব পাৰে। গতিকে যিয়ে নহওক, এইখিনি আছিল আমাৰ আজিৰ নিৰ্দেশনা তথা বাৰ্তাসমূহ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে দিয়া। গতিকে আপোনালোকে সেইমতে বিদ্যালয়ৰ সময়সূচীটো মানি চলক। ধন্যবাদ।